কিছুমান মানুহে কেতিয়াবা কাৰোবাৰ জীৱনলৈ ভাগ্য কঢ়িয়াই আনে আৰু কিছুমানে দুৰ্ভাগ্য। মই যি কৈছোঁ বহুত চিন্তা কৰিয়ে কৈছোঁ। এনেকৈ আৰু সদায় অশান্তিত থাকিব নোৱাৰি। মই পাৰিলে আজিয়ে দেউতাৰ লগত কথা পাতিম। খাওঁতে কিবা অসুবিধা পায় নেকি আপুনি? অকণ মেলকচোন, কিবা উলিয়াই দিব। ঠিক আছে, হ'ব, যাওঁ। এই পৰীক্ষাকেইটা কৰি লোৱা। চিন্তা কৰিব লগা বিশেষ একো নাই। কেইটামান পৰীক্ষা কৰিব দিছোঁ, সেইকেইটা ৰিপৰ্ট আহিলে আপুনি অতি সোনকালে ঘৰত যাব পাৰিব। অ'কে? কি যে হৈ আছে এইবোৰ, ঘৰখনত এটাৰ পিছত এটা সমস্যাই লগেই নেৰা হৈছে। এইবোৰ মোৰ কাৰণে হোৱা নাইতো, সকলোবোৰ বাৰু কেতিয়াকৈ ঠিক হ'ব। আহিলা, দেউতাৰ এতিয়া কেনে? ঠিকেই আছে। কিয় এনেকুৱা হৈছে ডক্টৰে একো কোৱা নাই? টেষ্ট কিছুমান কৰিব দিছে, ৰিপৰ্ট আহিলেহে কি হৈছে গম পাব। তাৰ মানে দেউতা হস্পিটেলত থাকিব লাগিব? হে ভগৱান, তুমি এইবোৰ কিয় কৰি আছা? দেউতাক সোনকালে ভাল কৰি দিয়া। ঘৰখনৰ মানুহবোৰৰ আগত আৰু মোক অপৰাধী কৰি নুতুলিবা, নহ'লে মই জীয়াই থাকিব নোৱাৰিম। তুমি এইবোৰ কথা মিছাকৈ ভাবি আছা। দেউতা ভাল হ'ব। মিছাকৈ ভবা নাই তুষাৰ। মোৰ আজিকালি অনবৰতে ভয় লাগি থাকে। আনি ভবাটো দূৰৰে কথা, মোৰ নিজকে অপৰাধী যেন লাগিব ধৰিছে। মই যেন তোমাৰ লগত তোমাৰ ঘৰখন ধ্বংস কৰিবলৈ আহিলোঁ। আচলতে মাৰ ব্যৱহাৰে তোমাক শংকিত কৰি তুলিছে। সেইবাবে তোমাৰ মনত এইবোৰ কথাই খেলি মেলি কৰিছে। এইবোৰ কথা চিন্তা কৰি নাথাকিবা দুবৰি। ঘৰখনত ঘটি থকা ঘটনাবোৰৰ বাবে তুমি দায়ী নহয়। সেয়া একোটা এক্সিডেণ্ট হয়। কিন্তু সকলোৱে দেখোন আনে কি ভাবিছে সেইবোৰ চিন্তা কৰিবলৈ বাদ দিয়া। মই সদায় তোমাৰ লগত আছোঁ আৰু ভৱিষ্যতেও থাকিম। চাবা, সকলো ঠিক হৈ যাব। তুমি? খুৰী, মই। মোক দেখি খং উঠিছে নেকি বাৰু আপোনাৰ? খং উঠিছেতো। আজি কিমান দিন হ'ল তোমাৰ কোনো খা খবৰেই নাই। নহয় মানে মই অলপ জানো, তোমালোকৰ নিচিনা ডেকা ল'ৰাবিলাকৰ কিমান কামৰ প্ৰেছাৰ। ক'ত আমাৰ খবৰ ল'বলৈ সময় হ'ব? নহয় খুৰী, মই আচলতে হ'ব, মোক কৈফিয়ত দিব নালাগে। আহা, ভিতৰলৈ আহা। কোৱাচোন, আজি কি মন কৰি আহিলা? আহিবলৈতো মন গৈয়ে আছিল, কিন্তু খুৰাৰ ভয়তে অহা নাছিলা চাগে ন? ভয়টো খামেই দিয়কচোন। সেইদিনা ফোন কৰি যিহে দম দিলে। দম দিবলগীয়া কাম কৰিলেতো দম দিবই। সেইটো হয়, পিছে আজিও মই তেনেকুৱা এটা কামতেই আহিছোঁ। মানে? মই আপোনাৰ লগত দুবৰিৰ বিষয়ে কেইটামান কথা পাতিম বুলি ভাবিহে আহিছোঁ। কিয়? তাইৰ কিবা হৈছে নেকি? বিয়া হৈ যোৱাৰ পাছৰে পৰা বহুত খেলি মেলি হৈ গ'ল তাইৰ জীৱনটো। তাই যেন এটা দিনো সুখত থাকিব পৰা নাই। কিন্তু কিয়? তাইতো আমাক ইমান এটা ডাঙৰ দুখ দি নিজৰ সুখ বিচাৰিয়ে গৈছিল। কিন্তু মোৰ এনেকুৱা লাগিছে যেন ভগৱান যেন তাইৰ প্ৰতি ৰুষ্ট হৈছে। আজি কিছুদিনৰ আগতে তাইৰ ভায়েকৰ সন্তান সম্ভৱা ঘৈণীয়েকজনীৰ মৃত্যু হ'ল, আৰু এতিয়া আকৌ দেউতাকো হস্পিটেলত আছে। মানুহবোৰে এই সকলোবোৰ ঘটনাৰ বাবে তাইকেই দোষী বুলি ভাবিছে। আনকি তাইক ঘৰখনলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিছে বুলি তাইক কথাও শুনাইছে। কি? মই ঠিকেই ভাবিছিলোঁ তাই নিশ্চয় কিবা এটা হৈছে, নহ'লে বাৰে বাৰে মোৰ মনলৈ কিছুমান বেয়া চিন্তা নাহিলহেঁতেন নহয়। এই বিষয়ে মই আকাশৰ আগত কৈছিলোঁ।
সি মোক কৈছে সেইবাবে মই সাহস কৰি আপোনাৰ লগত কথাবোৰ পাতিম বুলি আহিছোঁ দুবৰি বহুত কষ্টত আছে খুৰী তাই ভাবি আছে এই সকলোবোৰ তাই আপোনালোকৰ মনত আঘাত দিয়াৰ বাবেই হৈছে আনকি তাই নিজে আহি আপোনালোকৰ ওচৰত ক্ষমা খোজাৰ কথাও মোক কৈছিল মোৰ ঘৰত এইবিলাক কি হৈছে কি হ'ল মই কি সুধি আছো শুনা নাই নেকি তোমালোকে মানে খুৰা মই আচলতে দুবৰিৰ মই আগতেও কৈছো এইখন ঘৰত মই এই শব্দটো আৰু কেতিয়াও শুনিব নিবিচাৰোঁ ৰ'বচোন খং নকৰিব তাই বোলে বহুত কষ্টত আছে তাই আপোনালোকৰ ওচৰত আহি ক্ষমা খোজাৰ কথাও মোক কৈছিল মনে মনে থাকা আৰু এটা শব্দ উচ্চাৰণ নকৰি মোৰ ঘৰৰ পৰা আঁতৰি যোৱা ওলাই যোৱা আপুনি এবাৰ শুনকচোন কথাখিনি তাই বোলে একো কথা শুনিবলগীয়া নাই মোৰ যিটো কৰিবলৈ কৈছো সেইটো কৰা নহ'লে কথা বেয়া হৈ যাব আপুনি বাৰু মিছাকে ল'ৰাটোক কিয় এনেকৈ খং কৰিছে মই জানিব বিচাৰিছো তুমি মই জীয়াই থকাটো বিচাৰিছা নে নাই নিজৰ ল'ৰা ছোৱালীয়ে নাজানি কিবা এটা ভুল কৰিলেই যেনিবা দেউতাক হৈ আপুনি ক্ষমা কৰি দিব নোৱাৰেনে নোৱাৰো কাৰণ যি মানুহে মোৰ কথা এবাৰ নেভাবে মই সেইবোৰ মানুহক মোৰ মনৰ পৰা মুচি পেলাওঁ মোৰ কাৰণে তাই মৃত আমি এতিয়া লৈ যাব পাৰিমনে দেউতাৰ ঘৰলৈ নাই মা দেউতাক কেইদিনমান হস্পিটেলত ৰাখিব লাগিব কি মা তাৰমানে দেউতাৰ কিবা বিশেষ একো হোৱা নাই কি হ'ল ৰিপৰ্ট কেইখন পালিনে নাই ৰিপৰ্ট পালোঁ ডাক্তৰক দেখাব আহিছোঁ ঠিক আছে তেনেহ'লে ডাক্তৰক ৰিপৰ্টবোৰ দেখুৱাই মোক জনাবি মোৰ দেখোন কিবা ভয় ভয় লাগিছে ভয় কিয় দেউতাৰ কিবা চিৰিয়াছ প্ৰব্লেম হোৱা নাইতো ডাক্তৰে কি কয় চাওঁচোন মিছামিছি কিছুমান চিন্তা কৰি থাকিব নালাগে দাদা ফোনটো ৰাখোঁ ডক্তৰ আহিছে হ'ব ডক্তৰে কি কয় মোক ফোন কৰি জনাবি হ'ব কি ক'লে তন্ময় ডক্তৰক ৰিপৰ্টবোৰ দেখুৱাবলৈ গৈছে কিবা ভয়ৰ কথা কোৱা শুনিলোঁ যে দেউতাৰ কিবা চিৰিয়াছ প্ৰব্লেম হ'ব পাৰে বুলি ভয় খাইছে কি হ'ব তুমি ভয় কৰি থাকিব নালাগে ৰিপৰ্টবোৰ চাই ডক্তৰে কি কয় সেয়া গম পাবাই দিয়াচোন যি ভাবি দুবৰি ঘৰলৈ আহিলোঁ সেয়া একোৱেই নহ'ল কি কৰিম বাৰু মই এতিয়া তাইক কেনেদৰে সহায় কৰিম কিবা এটা কৰিব লাগিব নহ'লে মই নিজেই লগ কৰি অলপ বুজাব লাগিব তাই আৰু কেতিয়াও মাক দেউতাকে ক্ষমা কৰিব বুলি আশা কৰি লাভ নাই তাই নিজৰ প্ৰব্লেমবোৰ নিজে নিজে ছল্ভ কৰিব পৰাকৈ এজনী সাহসী ছোৱালী হ'ব লাগিব আৰু মই তাইক এই সাহস দিম ডক্তৰ দেউতাৰ কি হৈছে তেখেতৰ খাদ্যনলীত আমি কেঞ্চাৰ হৈছে বুলি সন্দেহ কৰিছোঁ বায়োপসি কৰিব লাগিব হয়তো প্ৰথম ষ্টেজতেই আছে বেছি চিন্তা কৰিব নালাগিব চিন্তা নকৰিব ঠিক হৈ যাব আহিছোঁ কি ক'লে ডক্তৰে তই একো নামাত কিয় আমি এতিয়া লৈ যাব পাৰিমনে দেউতাৰ ঘৰলৈ নাই মা দেউতাক কেইদিনমান হস্পিটেলত ৰাখিব লাগিব কি মা তাৰমানে দেউতাৰ কিবা বিশেষ একো হোৱা নাই তুমি চিন্তা কৰিব নালাগে ব'লা তোমাক মই ঘৰত নাই নাই
মই দেউতাৰক এৰি ক'লৈকো নাযাওঁ ইয়াত মই নাথাকিলে তেখেতৰ বৰ অসুবিধা হ'ব মই তেখেতৰ লগতে থাকিম দাদা এটা বেয়া খবৰ আছে ডাক্তৰে দেউতাক খাদ্যনলীত কেঞ্চাৰ হৈছে বুলি সন্দেহ কৰিছে কি বায়োপসি কৰিব লাগিব বুলি কৈছে ৰ মই গৈ আছোঁ এইবোৰ তুমি কি কৰিলা ভগৱান কিয় বাৰে বাৰে তুমি মোক অপৰাধীৰ ৰূপ দি আছা কি ভুল কৰিলো মই তুমিতো অন্তৰ্যামী সকলো দেখি আছা তেনেস্থলত তুমি এনেকুৱা বাৰে বাৰে কৰি আছা কিয় কি পাপৰ শাস্তি দিছা তুমি মোক ডাক্তৰে কোৱা কথাবোৰ যদি সঁচা হয় মই মাৰ আগত মোক কেনেকৈ উলিয়া কেনেকৈ জীয়াই থাকিম মই এখন ঘৰত আপুনি তুমি ঘৰতে আছা আহক ভিতৰলৈ বহক তোমাৰ দেউতা হস্পিটেলত থকা খবৰটো পালোঁ মানে দুবৰীলৈ ফোন কৰোঁতেই গম পালোঁ মই আকৌ দুবৰী ঘৰত অকলে আছে বুলিহে ভাবিছিলোঁ বুজিলোঁ তাৰমানে আপুনি মই ঘৰত থকাটো বিচৰা নাছিল নহয় মানে টেনশ্যন ল'ব নালাগে মই এফালে যাব লৈছোঁৱেই আপোনালোকে বহি কথা পাতক মই দুবৰীক মাতিছোঁ দুবৰী অলকেশ দা আহিছে প্লিজ নেকান্দিবা দুবৰী প্ৰব্লেমটো কি হৈছে মোক খুলি কোৱাচোন তন্ময় তহঁতে একো কথা লুকোৱা নাইতো মোৰ পৰা কি লুকোৱাৰ কথা কৈছা মই বুজা নাই দেউতাৰ সকলোবোৰ ঠিকে আছেতো মানে ৰিপৰ্টবোৰ সকলো নৰ্মেলে আছেনে কিনো এটা কথাই সুধি আছা তুমি কৈছোৱে দেখোন সকলো নৰ্মেল আছে বুলি মই এটা কথা বুজি পোৱা নাই সকলোবোৰ যদি ঠিকেই আছে মানুহটোক তেনেহ'লে হস্পিটেলত পেলাই থৈছে কিয় আচলতে দেউতা যথেষ্ট দুৰ্বল হৈ আছে সেইবাবে ডক্টৰে দুদিনমান হস্পিটেলত থাকিব লাগিব বুলি কৈছে নাজানো আৰু তহঁতে সঁচাই কৈছ নে মিছাই কৈছ মোৰ জানো বিৰাট চিন্তা লাগিছে তুমি চিন্তা নকৰিবাচোন অতি সোনকালে দেউতা আকৌ সুস্থ হৈ উঠিব চিন্তা নকৰাকৈ কেনেকৈ থাকোঁ কচোন মানুহটোক অকলে অকলে হস্পিটেলত পেলাই থৈ মইনো ঘৰত কি শান্তিৰে থাকিম দেউতাৰ লগত মই অনবৰতে থাকিমেই আৰু ট্ৰিটমেণ্টৰ কাৰণে নাৰ্ছ আৰু ডক্টৰ আছেই দেখোন একো অসুবিধা নহয় দেউতাৰ তুমি মিছামিছি চিন্তা কৰি নিজকে অসুস্থ কৰি নল'বা আৰু তোমাৰ যেতিয়া হস্পিটেলত আহিবলৈ মন যায় মোক বা দাদাক ক'বা আমি লৈ আহিম নহয় অলকেশ দা অলকেশ দা কি দুবৰী চিন্তা কৰি আছে ইমানকৈ মই এটা কথা বুজি নাপালোঁ দুবৰী কি কথা তুষাৰে মোক এনেকৈ বহিবলৈ দি হঠাৎ ওলাই গুচি গ'ল যে হস্পিটেল গৈছে চাগে তাৰমানে তোমাক ক'লৈ গৈছে কৈ থৈ যোৱা নাই মই মন্দিৰত আছিলোঁ যে হঠাৎ ফোন চোন আহিল চাগে সেইকাৰণে একো নোকোৱাকৈ গুচি গ'ল কথাটো তেনেকুৱাহে যদি ঠিকেই আছে বাৰু মই আকৌ ভাবিলোঁ কিজানি মই অহাৰ বাবে সি ভাল পোৱা নাই 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 কিয় বেয়া পাব বাৰু বাৰু তোমাৰ হৈছে কি কোৱাচোন চকুকেইটা দেখি কান্দি থকাৰ দৰে লাগিছে যে
ৰখাই দেখোন গাড়ীখন। কি হ'ল তন্ময়? দাদা দেখোন। দাদা তই ইয়াত যে? এনেই। মানে তই ইয়াতে এনেকৈ আছ যে? কি হৈছে তোৰ? কি হৈছে মই একো ভাবিয়ে পোৱা নাই। মাত্ৰ বুজিছোঁ মোৰ জীৱনটোত আৰু সুখ কেতিয়াও নাহে। তেনেকুৱা কথা কৈছা কিয় দুবুৰী? মানুহে ইমান নিগেটিভ চিন্তা কৰিব নাপায়। কি হৈছে তোমাৰ? মোক খুলি কোৱাচোন। সকলো শেষ হৈ গ'ল অলকেশ দা। ভগৱানে মোক কষ্ট দিওঁ বুলিয়েই দিছে। অৱশ্যে দুখ মোৰেই। মই কৰা পাপৰ শাস্তি ভোগ কৰিছোঁ মই। প্লিজ নেকান্দিবা দুবুৰী। প্ৰব্লেমটো কি হৈছে মোক খুলি কোৱাচোন। ডক্টৰে দেউতাৰ কেঞ্চাৰ হৈছে বুলি সন্দেহ কৰিছে। কি? অঁ, নাই একো হোৱা নাই। আচলতে কিবা এটা ভাবি থকাৰ বাবে তেনেকৈ ক'লোঁ। কিন্তু তই যাৱ ক'লৈ? হস্পিটেল যাব ওলাইছিলোঁ। অঁ যা তেনেহ'লে। মই মাক ঘৰত থৈ আহি আছোঁ। তুষাৰৰ কিবা এটা হৈছে বুজিছ? কিয়? মই তাৰ মুখখন দেখিয়ে গম পাইছোঁ। ব'ল। তুমি কথাবোৰ কিয় তেনেকৈ ভাবিছা? ঘৰখনত হৈ থকা ঘটনাবোৰৰ বাবে তোমাৰ গাত অলপো দুখ নাই। এইবোৰ একোটা এক্সিডেণ্টহে। আপুনিয়ে তেনেকৈ ভাবিছে, কিন্তু মানুহবোৰে যে মোক মানুহবোৰৰ কথা ভাবি তুমি এনেদৰে দুৰ্বল হৈ পৰিলে নহ'ব। নিজকে অলপ সাহসী কৰি তোলা আৰু তোমাৰ সমস্যাবোৰৰ লগত যুঁজ দিয়া। কিন্তু কেনেকৈ? মই হাৰি গৈছোঁ অলকেশ দা। আচলতে এই সকলোবোৰ মই মোৰ ঘৰখনক দিয়া কষ্টৰ ফল। মই মোৰ ঘৰৰ মানুহৰ ওচৰত ক্ষমা খুজিব পাৰিলেহে এই কষ্টৰ পৰা মুক্ত হ'ব পাৰিম। আপুনি মোক অলপ সহায় কৰক প্লিজ। ভাঙে পক্ষী মন